প্ৰফেচাৰ জিতেন হাজৰিকা ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰী নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, সভাস্থলীত উপবিষ্ট সন্মানীয় বিধায়কসকল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত পাঠদান আৰু শিক্ষাদানত সদা ব্যস্ত অধ্যাপক অধ্যাপিকাসকল, মহাবিদ্যালয়সমূহৰ পৰা অহা অধ্যাপক অধ্যাপিকাসকল আৰু সুধীবৃন্দ, আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে এটা অন্যতম স্মৰণীয় দিন। প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰায় 200 কোটি টকাৰ মূলধনী ব্যয়ৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োখন চৰকাৰে সহায় আগবঢ়াইছিলে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত এক দীৰ্ঘ আলোচনাৰ পিছত প্ৰকল্পসমূহ চূড়ান্ত কৰি আজি তাৰ আমি আধাৰশিলা স্থাপন অনুষ্ঠানৰ সাক্ষী হ'লো আৰু অনাগত 2 বছৰৰ ভিতৰত এই প্ৰকল্পসমূহ যাতে সম্পন্ন হয় তাৰ বাবেও আমি সংকল্পবদ্ধ হ'ব পাৰিম। উত্তৰ পূব ভাৰতৰ ঔদ্যোগিক আৰু সাংস্কৃতিকভাৱে চহকী ডিব্ৰুগড় চহৰত 500 একৰ ভূমিত ব্যাপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আমাৰ ৰাজ্যখনৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উন্নয়নত বিশেষ অৰিহণা যোগাই আহিছে। 1965 চনত প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আমাৰ ৰাজ্যখনক জ্ঞান, দক্ষতা আৰু উদ্যমিতাৰে সবল কৰি তেওঁলোকৰ মাজত ইতিবাচক মানসিকতা আৰু প্ৰমূল্যবোধৰ বীজ ৰোপণ কৰি আহিছে। ৰাজ্যৰ 9খন জিলা সামৰি 177খন স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ভৱিষ্যতৰ বিকশিত আৰু আত্মনিৰ্ভৰশীল অসম নিৰ্মাণৰ লক্ষ্য প্ৰাপ্তিত এক গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে। আহিবলগীয়া দিনবোৰত এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যাতে ব্যক্তিগত জীৱন আৰু কৰ্মক্ষেত্ৰত সফলতাৰে আগুৱাই যাব পাৰে তাৰ বাবে আজি প্ৰধানমন্ত্ৰীৰ উচ্চতৰ শিক্ষা অভিযান বা PM উষা আৰু ৰাজ্য চৰকাৰৰ বিশেষ অনুদানৰ অধীনত 2টা আন্তঃগাঁথনি বিকাশৰ পদক্ষেপৰ শিলান্যাস কৰা হৈছে। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক শৈক্ষিক, গৱেষণা আৰু পাঠ্যক্ৰম বহিৰ্ভূত ক্ষেত্ৰসমূহত সহায় হোৱাকৈ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ আধুনিকৰণ আৰু সম্প্ৰসাৰণ ঘটোৱা। প্ৰকল্পটোত বিশ্ববিদ্যালয়ৰ বিভিন্ন ব্যৱস্থাৰ উন্নয়ন, আধুনিক প্ৰযুক্তিৰ আৰু বহনক্ষম বিকাশৰ দিশসমূহ সামৰি লোৱা হৈছে। এই পদক্ষেপে শিক্ষাদানৰ সা-সুবিধা বৃদ্ধিৰ লগতে শিক্ষাৰ্থীৰ আৱাসৰ সুবিধা, পৰীক্ষাগাঁথনি আদি সবলীকৰণে বিশ্বমানৰ শিক্ষাগত মান পূৰণ কৰাৰ লগতে বিশ্ববিদ্যালয়খনত বিৰাজমান শিক্ষাৰ সমৃদ্ধ পৰিৱেশক আৰু অধিক উত্তৰণ ঘটাব। প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত প্ৰায় 71 কোটি টকা প্ৰকল্প ব্যয়েৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰূপায়ণ কৰিবলগীয়া পদক্ষেপসমূহ হৈছে ছাত্ৰীসকল থকাৰ খোৱাৰ সা-সুবিধাৰে 176খন বিচনাযুক্ত ছাত্ৰী নিবাস নিৰ্মাণ, অভ্যৰ্থনা কক্ষ, কাৰ্যালয়, সভা কক্ষ, 39টা শ্ৰেণীকোঠা, এটি বিজ্ঞানাগাৰ সামৰি 6 মহলীয়া একাডেমিক বিল্ডিং, 3 মহলীয়া গৱেষণা কেন্দ্ৰ নিৰ্মাণ, য'ত 150 গৰাকীকৈ শিক্ষাৰ্থী বহিব পৰাকৈ 2টা শ্ৰেণীকোঠা, অভ্যৰ্থনা কক্ষ, সভা কক্ষ, ষ্টাৰ্টআপ আৰু উদ্ভাৱনৰ বাবে
ইনকিউবেশ্যন কেন্দ্ৰ গ্ৰন্থ জাৰ্নেল ডিজিটেল মেটেৰিয়েলৰ উপলব্ধ থাকিবলগীয়া গ্ৰন্থাগাৰ কম্পিউটাৰ লেব ছাৰ্ভাৰ কক্ষ আদি ৰাজ্য চৰকাৰৰ বিশেষ অনুদানেৰে মুঠ ৭৫,৪৯,লাখ টকা ব্যয়েৰে বিশ্ববিদ্যালয়ত ৫টাকৈ আন্তঃগাঁথনিমূলক পদক্ষেপ ৰূপায়ণ কৰা হ'ব। ছাত্ৰীসকলৰ বাবে ৩২৪খন বিচনাযুক্ত ছাত্ৰী নিবাস, বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ পৰা আৰম্ভ হোৱা বৰ্তমানৰ পথটো বহলৰ লগতে সৌন্দৰ্যবৰ্ধন, ৩টাকৈ শোৱনি কোঠাযুক্ত ১৬টা আৱাসিক কোৱাৰ্টাৰ, এথলেটিক ট্ৰেক আৰু ফুটবল খেলপথাৰ, ১০০০ আসনযুক্ত দৰ্শকৰ আসনৰ সুবিধা সামৰি ক্ৰীড়া প্ৰকল্পত ৪০০ মিটাৰৰ ৮টা লেনৰ চিন্থেটিক ট্ৰেক নিৰ্মাণ, ব্যায়ামগাৰৰ উন্নয়ন। এই প্ৰকল্পসমূহৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় দ্বিতীয় সংস্কৰণত আৰু প্ৰায় ৫০ কোটি টকাৰ বিভিন্ন আঁচনি আমাৰ বিবেচনা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।